জোৰতৰ মেৰি সেনিটাৰী এণ্ড হাৰ্ডৱেৰ মালিকৰ গুণ্ডাগিৰি গ্ৰাহকক প্ৰহাৰ হাৰ্ডৱেৰখনৰ স্বত্বাধিকাৰী মিৰি আলিৰ কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁইক অপদস্থ কৰিছে স্বত্বাধিকাৰীয়ে কণ্ঠশিল্পীগৰাকীক প্ৰহাৰ কৰাৰো অভিযোগ মিৰি আলিৰ বিৰুদ্ধে বীৰলাচি থানা উপস্থিত হৈ বন্ধ কৰি দিয়ে হাৰ্ডৱেৰখন বৰ্তমানে পলাতক স্বত্বাধিকাৰী মিৰি আলি ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ ভুক্তভোগীৰ পূৰ্বেও মিৰি আলিৰ বিৰুদ্ধে আছে গ্ৰাহকক প্ৰহাৰ কৰাৰ অভিযোগ আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ জ্যোতিমালা বৰগোহাঁই এগৰাকী জনপ্ৰিয় গায়িকা এই গায়িকাগৰাকীক ৰাজহুৱাকৈ অপদস্থ কৰিছে জোৰতৰ মেৰি সেনিটাৰী এণ্ড হাৰ্ডৱেৰ মালিকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গুণ্ডাগিৰিৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে গ্ৰাহকক প্ৰহাৰ হাৰ্ডৱেৰখনৰ স্বত্বাধিকাৰী মিৰি আলিৰ কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁইক অপদস্থ কৰিছে স্বত্বাধিকাৰীগৰাকীয়ে আৰু স্বত্বাধিকাৰীগৰাকীয়ে আপোনালোকে এই মুহূৰ্তত স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আমি যদি সম্ভৱ হয় এই বাওঁফালৰ যিটো ভিজুৱেল আছে সেয়া সম্পূৰ্ণকৈ উইথ এম্বিয়েন্স আমি আপোনালোকক শুনুৱাই ল'ব বিচাৰিছোঁ কেনেধৰণে সংগীত শিল্পীগৰাকীক অপদস্থ কৰিছিল আপোনালোকে প্ৰথমৰ পৰা সেয়া দেখিলে চালে অনুমান কৰিব পাৰিব মেৰি আলি নামৰ ব্যক্তিগৰাকীয়ে কেনেধৰণে বা স্বত্বাধিকাৰীগৰাকীয়ে আক্ৰমণৰ বাবে উদ্যত হৈছিল অশ্লীল বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰিছিল আৰু ইতিমধ্যে সামাজিক মাধ্যমতো এই বিষয়টোক লৈ তুমুল চৰ্চা হৈছে আমি আৰম্ভণিৰ পৰা আনটো ভিজুৱেল আমি আৰম্ভণিৰ পৰা উইথ এম্বিয়েন্স আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ গুণ্ডা আপুনি নে আমি বাৰু কওক আপুনি লাঠি উলিয়াইছে ঠিক আছে হ'ব 20 টকা লগতহে লাগি আছে ঠিক আছে হ'ব বাৰু কিয় নকৰিব আপুনি মোক লাঠিৰে কিয় মাৰিলে এতিয়া ইয়াতে মই আপোনাক কৈছো 300 লওক চিম্পল কথা সেইটো ভালকে ক'ব পাৰে আপুনি কি ভাষা ক'লে এতিয়া কওকচোন এতিয়া পইচা ঘূৰাই দিয়ক বস্তু নলওঁ আমি পইচা ঘূৰাই নিদিওঁ তাৰ পৰা আমি বস্তু একো কৰা নাই আপোনাৰ ইয়াতে আছে দোকানৰ পৰা বাহিৰত পইচাটো ঘূৰাই আপুনি অলপ ভালকে কথা কওঁতে কি ভালকে কিয় বেয়া ব্যৱহাৰ কৰিছে আপোনাৰ কি এই আমাৰ নিচিনা ল'ৰা ন মই কাষ্টমাৰ আজি তেওঁ কাষ্টমাৰ কিবা কৈছো নেকি বেয়াকে কৈছে আমাৰ বেয়া লাগে না আপুনি বেছি বেয়া লাগে আমাৰ বেয়া লাগে 320 টকা আপুনি ভালকে ধুনীয়াকে কৈছে আপুনি বেয়া ব্যৱহাৰ কিয় কৰিছে ভালকে কৈছে এওঁ অকণমান ধুনীয়াকে চাওঁ বুজাই আছে আমি কিয় কৰা নাই আৰু আপোনালোকক সেই দৃশ্যাংশটো দেখুৱালোঁ কেনেধৰণে অতি কটু মন্তব্য কৰিছিল আনকি অশ্লীল শব্দও ব্যৱহাৰ কৰিছিল মিৰি আলি নামৰ এই স্বত্বাধিকাৰীগৰাকীয়ে সেয়া আপোনালোকে স্বচক্ষে প্ৰত্যক্ষ কৰিলে আকৌ এবাৰ উল্লেখ কৰিছোঁ জোৰতৰ মেৰি সেনিটাৰী এণ্ড হাৰ্ডৱেৰ মালিকৰ এই গুণ্ডাগিৰি অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে মাজত চিনাকি শিল্পী জ্যোতিমালা বুঢ়াগোহাঁইক অপদস্থ কৰিছে গ্ৰাহকক আনকি প্ৰহাৰ কৰাৰ বাবে উদ্যত হয় সেই দৃশ্যাংশটো দেখিলে আপোনালোকে অনুমান কৰিব যে কেনেধৰণে অপদস্থ কৰা হৈছে পইচা ঘূৰাই নিদিওঁ বুলি কৈছে সেয়া পৃথক বিষয় কিন্তু এগৰাকী গ্ৰাহকক কেনেধৰণে সন্মানেৰে ব্যৱহাৰ কৰিব লাগে সেয়াও যেন পাহৰি গৈছে আমি ব্যৱসায়িক প্ৰতিষ্ঠানখন আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ জোৰতৰ মেৰি সেনিটাৰী এণ্ড হাৰ্ডৱেৰ মালিকৰ এই গুণ্ডাগিৰি মহানগৰীৰ এখন মাজমজিয়াত থকা হাৰ্ডৱেৰ আৰু সেই গ্ৰাহকগৰাকীক অতি কটু মন্তব্য কৰিছে গ্ৰাহকক প্ৰহাৰ কৰে আনকি স্বত্বাধিকাৰী মিৰি আলিয়ে কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁইক অপদস্থ কৰিছে স্বত্বাধিকাৰীয়ে কণ্ঠশিল্পীগৰাকীৰ লগত যিগৰাকী ব্যক্তি গৈছিল আক্ৰমণৰ বাবে উদ্যত হৈছিল পৰৱৰ্তী সময়ত বীৰলাচি থানা উপস্থিত হয় আৰু হাৰ্ডৱেৰখন বন্ধ কৰি দিছে চাটাৰ মাৰি দিয়া হৈছে ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জ্যোতিমালা বুঢ়াগোহাঁই আৰক্ষীয়ে এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ ইতিমধ্যে পলায়ন কৰিছে স্বত্বাধিকাৰী মিৰি আলিয়ে
আজি ৰাতিপুৱা 11:30 বজাত আমি আচলতে ইয়াতে মোৰ কেইটামান ঘৰৰ বস্তু কিনিব আহিছিলোঁ আৰু মানে পাইপ এডাল কিনিব আহিছিলোঁ কাৰ্টেনৰ যোনডাল মানে স্কুটিত লৈ যোৱাটো সম্ভৱ নহয় সেইকাৰণে মই ক'লোঁ যে কাটি দিয়ক দোকানীজনে কাটি দিবলৈ অমান্তি হোৱাত মই ক'লোঁ তেতিয়াহ'লে মই নিনিওঁ আপুনি মোক পইচাটোকে ঘূৰাই দিয়ক তেওঁ পইচাটো ঘূৰাই দিয়াটো বাদে তেওঁ লাঠি এডাল উলিয়াই আমাক অশ্লীল মানে কিবা কিবি ইমানেই বেয়াকৈ কৈছে যে মই বৰ্তমান ক'ব নোৱাৰোঁ মোৰ নিজৰ মুখেদি সেইবোৰ কথা নোলায় কেতিয়াও লগতে মোৰ হ'বলগীয়া স্বামী তেওঁক এটা মস্ত এনেকৈ লাঠি উলিয়াই পেলাই তেওঁৰ লগতে লাঠিডাল থাকেই সেইডাল উলিয়াই পেলাই তেওঁক মাৰিছে তেওঁ হাতত লাগিছে অলপমান আৰু তাৰপিছত আমি আচলতে লৈয়ে গ'লোঁ বস্তুখিনি কাৰণ সেইটো সময়ত আমি একদম অসহায় অৱস্থাত দুজনে আছিলোঁ লাঠি চাঠি যিহেতু উলিয়াইছে গতিকে মই লগে লগে মই বীৰ লাচিত সেনাৰ গুৱাহাটীৰ শাখাক মই খবৰ দিওঁ এই বিষয়ে আৰু তেওঁৰ কথা বতৰা লাগিছিলে যে তেওঁ বিহাৰী সম্প্ৰদায় বা এনেকুৱা হ'ব হয়তো আৰু আমি দুজন একদম অসহায় অৱস্থাতহে পৰি পেলাই আমি আচলতে লাচিত থানাক খবৰ দিলোঁ আৰু তেওঁলোকে আহি বৰ্তমান এতিয়া আমাৰ লগত সহযোগ কৰিছে আমি দোকানৰ সন্মুখতে তেওঁৰ লগত আছোঁ দোকানৰ কৰ্মচাৰীজনেও গোটেইখিনি কথা দেখিছে তেওঁ কৈছে আৰু তেওঁ যথেষ্ট তেওঁ ৰখাবলৈ চেষ্টা কৰিছিলে কিন্তু মানুহজন একদম উত্তাৱল হৈ আছিলে সেইটো সময়ত আৰু এতিয়া মানুহজন বৰ্তমান এতিয়া যেতিয়া আহিছোঁ আমি কথা পাতিবলৈ তেওঁ নাই দোকানত আৰু তেওঁক ফোন কৰি মতা হৈছে এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত